হাই গাইজ নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে আজি পুৰা বৰষুণ দি আছে পুৰা দিয়া নাই মানে অলপ চলপ দি আছে আৰু এয়া কিনকিনীয়া বৰষুণ যে সেইটো দি আছে কালিও এনেকৈ দিছে তো আজি এটা ভিডিঅ' বনাইছোঁ আৰু অহাকালিও থাকিব অহাকালি কি আছে আমাৰ ঘৰত এটা অনুষ্ঠান আছে তাকে দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া প্ৰথমতে ভাবিলোঁ যে বিচনা ঠিক কৰাৰ আগতে অকণমান মকৰা জাল আছে সেইবিলাক ঠিক কৰি লওঁ মানে ভাল কৰি লওঁ আৰু লাইটটো দিলেতো ভালকৈ দেখা পায় তো সেইকাৰণে লাইটটো দি লৈছোঁ আৰু লাগি গৈছোঁ কামত লাইন চাইন নাই গাইজ মই এতিয়া বনাই আছোঁ এয়া ৰুটি এয়া বনাই আছোঁ আৰু এইফালে পিৰাখন লৈ লৈছোঁ লাগ নাপাওঁ নহ'লে মানে লাগ পাওঁ এনে কিন্তু কুকাৰত বনালে মানে ভালকৈ গম নাপাওঁ সেইকাৰণে এইফালে এয়া দেশী বুটৰ ঘুগুনি এতিয়া অলপ বেলেগ দেখা হৈছে বাৰু এইটো এনেই ভালে লগাইছে লাইন চাইন নাই হাই গাইজ তো ৰুটি বনোৱাৰ পিছৰ পৰা ভিডিঅ' কৰাই নাছিলোঁ ভাত পানী এতিয়া পূৰা খাই উঠিলোঁ সেয়াটো আগবেলাই আছিল ৰুটি বনোৱাটো আৰু এতিয়া ভাত পানী খাই মানে কিবা কিবি কৰিছিলোঁ এটা বস্তু দেখা বুলি ভাবিলোঁ এয়া মই নতুনকৈ ফুল আনিছিলোঁ এয়া ফুলকেইটা মই নামটো নাজানো দেই এইটো এটা ফুল আগতেও দুটা ফুলিছে এয়া এইটো প্ৰথম লাগিছিল এইটো এনেকুৱা হৈছে তাৰপাছত এইটো লাগিছে এতিয়া এইটো আকৌ লাগিব এইফালে এইটো আৰু এইডাল নাহৰডাল প্ৰথম 2 মাহ মানে বহুত ধুনীয়া হৈছিল তাৰপাছত এনেকুৱা হৈ গ'ল ছাগলীও খালে সেইকাৰণে চাগে এনেকুৱা হ'ল নাজানো বাকী এইফালে এটা সৰুকৈ গম পাইছিলোঁ নাইবা সৰুকৈ এটা আহিছে বাৰু পাত টিকলোঁ মিণ্টি কিবা হয় নাজানো আৰু হ'লেতো ভালেই ইয়াতে কিবা কিবি দিছোঁ এয়া ইয়াতেও দিছোঁ আৰু আছে দুডালমান ফুল দেখুৱাই আছোঁ এইডাল আছে আমাৰ জবা ফুল ৰঙা জবা বহুত লাগে এডালো আৰু আছে দেখুৱাই আছোঁ নাৰ্জী ফুলো আনিছিলোঁ মই নাৰ্চাৰীৰ পৰা নাৰ্চাৰী মানে এনেই ৰাস্তাটো বহে যে তেনেকুৱা তো এয়া মই ফুলকেইটাৰ নাম কিন্তু একদমেই নাজানো এয়া তাৰপাছত এয়া হৈছে নাৰ্জী ফুল ইয়াতো আছে এডাল এইটোৰো নাম নাজানো এয়া এইটো কিনি অনা নাই এই ফুলটো মানে এইটো এনে আনিছে মোক কোনোবাই দিছে আনি পিনে তাৰপাছত এয়া আনিছোঁ কিনি পিনে লাগিছে ইয়াতেও বহুতকেইটা লাগিছিল মই ভিডিঅ' কৰাহে নহ'ল মই ফটো এখন দি দিম আপোনালোকক এইটোও ধুনীয়া লাগে এইটো চবতকৈ বেছি ভাল লাগে এইটো ফুল মই ফুলকেইটাৰ ফটো যদি পাৰৰ পাত লগাই দিম চাই থাকিব আৰু এতিয়া মা আৰু মই নহৰু এৰাও কিবা কিবি অলপ কাম কৰি থৈ দিওঁ বুলি ভাবিছোঁ অহাকালিলৈ আমাৰ অনুষ্ঠান এটা আছে মানে বিয়নী বন্ধা যিহেতু বাইদেউৰ বিয়া গ'ল এইটো কাম হোৱাই নাছিল চবৰে বেমাৰ আজাৰ হৈছিল মোৰো বসন্ত হৈছিল বাইদেউহঁতৰো হৈছিল তো এইটো কামটো মানে ৰৈ গৈছিল তো সেইকাৰণে অহাকালিলৈ কৰিব তো এতিয়া অলপ চলপ কাম কৰি থৈ দিওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে এইফালে এয়া তেল পিঠা বনাই আছে তেল পিঠা हेलो गाइस पूरा बरखुन এয়া আমাৰ যিদিনাখনে বিয়নী বন্ধা আছিল সেইদিনাখনৰ ভিডিঅ' ৰাতিপুৱা প্ৰায় 9টামান বজালৈকে পুৰা বৰষুণ দি আছিল যাৰ কাৰণে আমি বজাৰ কৰিব পৰা নাই আৰু আমি আগদিনা বজাৰ কৰা নাই যিহেতু আমাৰ যিদিনাখনে আছিল শনিবাৰ তো সেইদিনাখনে আমাৰ ইয়াতে বজাৰ বহে তো সেইকাৰণে একেলগে কৰিম বুলি ভাবি ৰৈ আছিলোঁ কিন্তু আমি কৰিব নোৱাৰিলোঁ বেছি সোনকালে কৰোঁতে প্ৰায় 10:30 মানে বাজিলে তথাপিও আমি অহালৈকে ভাত দালি আৰামছে হৈ গৈছে মা আৰু বাইদেউ বনাইছিল তাৰপাছত দেউতা আৰু মই ধুনীয়াকৈ বজাৰখিনি কৰিলোঁ চব্জি তাৰপাছত মাছ মাংস গোটেইখিনি ল'লোঁ হাই গাইজ তো গা পা ধুই উঠিলোঁ আৰু কাম আগবাঢ়ি আছে আৰু বৰষুণো দিছে বহুত বেছিয়ে এতিয়াও দি আছে লাইন নাছিল এতিয়া আহিছে আহি আছে যাই আছে এনেকুৱা
এইটো ৰুমত বহিব দিম দেখছে বেঞ্চি পাৰিব চেয়াৰ পাৰিব আছে কি কৈ আছোঁ ময়ে গম নাপাওঁ বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰন্ধা বঢ়াবিলাক দেখুৱাব পৰা নাই যিহেতু মানে ঘৰৰ ভিতৰতে তেনেকৈ বনাইছে আৰু বাহিৰত বনাব পৰা নাই আৰু লাইন যাই আছে তো কিনো দেখাম তো সেইকাৰণে দেখুৱাব পৰা নাই এয়া আমাৰ ঘৰৰ ভিতৰতে ইয়াত পকাত টিং দি দিছে তাৰে ওপৰত এনেকৈ চৌকা বনাইছে ভাত আৰু দালিটো মানে আমাৰ এটা চুলিয়া আনিছে ইয়া গেছত যে বনাই যে তেনেকুৱা এটা ডাঙৰ চুলিয়া আনিছিল সেইটোত বনালে তাৰপিছত তাতে অকণমান দিগদাৰ হয় মানে গেছটো ইয়াতেও লাগে আমাৰ এটাই গেছ আছিল সেইদিনা তো সেইকাৰণে বেলেগ আৰু ব্যৱহাৰ নকৰিলোঁ তো মাংসখিনি বনাওঁতে এনেদৰে চৌকাতে বনালে আৰু তাৰপাছত ময়ো ভিতৰত এয়া চেয়াৰবিলাক ধুনীয়াকৈ পাৰি দিলোঁ আৰু লাইন নাই যিহেতু অকণমান আন্ধাৰ হৈ আছে খেনাই হালধি দিয়া নাই পানী দিছে মানে এইখিনি বস্তু ভালকৈ হেৰি হ'ব লাগিব মছলা আমি বনাই আছোঁ তই কিয় কৈ আছ এতিয়া দুইটাৰ মতে বনাব দিছোঁ নাই ভাত বনাই থৈ গৈছে তই ইমান লেবেল নিদিবি ময়ো বনাই খুৱাই পাইছি 50টা হৈছে মই 100টা পাইছোঁ 1000টা বুলি কওঁ কোনোবাখনত 1000টাও হয় বিয়াত হয় বেছি এয়া আমাৰ আলহী আহি পালে গোটেইকেইজন আহি পোৱা নাই ওচৰৰে হয় যিহেতু 5-6জনকৈ এনেকৈ আহি আছে তো এয়া চাহ দিছোঁ তাৰপাছত বেলেগ ভিডিঅ' কৰা নাই আৰু ডাইৰেক্ট খোৱা ভিডিঅ'কে কৰিছোঁ আৰু কি আছিল তাকে দেখুৱাই দিছোঁ অকণমান আপোনালোকক আৰু আমাৰ এয়া যিটো মানে অনুষ্ঠানটো আছে আৰু বিয়নি বন্ধা বহুততে বহুত নিয়ম আছে আমাৰ ইয়াতেও আছে কিন্তু আমি ভালদৰে নাজানো তো সেইকাৰণে আমাৰ এনেকুৱা একো কৰা যোৱা নাই তো সেইকাৰণে আপোনালোককো দেখুওৱা নাই বেয়া নাপাব সেইটো আৰু কোনেও যাতে বেয়াকৈ নকয় সেই মানে বিষয়টোক লৈ পিনি সেইটোকে আঁকা দিলি লাষ্টত মালাগে দেখি কৈছে কণ আৰু ফটো নহয় ভিডিঅ' হাই কৈ দিয়া হাই দোস্ত আৰু কি ক'বা Hi, Desta. Hi, Desta. আৰু অ দাদা Welcome to my new vlog. এয়া আলহী যোৱাৰ পিছত বাচন চাচন ধুওঁ বুলি ওলাইছোঁ আৰু আপোনালোকক নাহিল দেখুৱাব নহ'ল অকল বাচ্ছাকেইটাক দেখুৱাই দিলোঁ যিহেতু সকলোৱে ভাল নাপায় কেমেৰাৰ আগত আহিবলৈ আৰু মই বহুদিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণেও যিখিনি পাৰিছোঁ দিছোঁ নিদিলেও ভাল নালাগে তো সেইকাৰণে যিখিনি পাৰিছোঁ দিছোঁ আপোনালোকে বেয়া নাপাব আজিৰ ভিডিঅ'টো এইখিনিয়ে আকৌ এটি নতুন ভিডিঅ'ত লগ পাম বাই